হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। আজি আমাৰ ডাৱৰীয়া হৈছে ইয়াতে গুৱাহাটীত। এতিয়া ডাৱৰীয়া হোৱাৰ কাৰণে অকণমান পানীটো আহিছে। ৰ'দটো দিলেতো বহুতখিনি প্ৰব্লেম হয়, আৰু ইয়াতে গুৱাহাটীত বহুতখিনি পানী কিনিব লাগে আৰু বহুত দাম হয় পানী। 500 লিটাৰত তেনেকৈ 250 টকা 300 টকা পৰে। বহুতখিনি পানীৰ মূল্য বহুত, আৰু বহুতখিনি কষ্টতো পানীটো আনিবলগীয়া হয়। একেবাৰে এইখিনি ফালৰ পৰা বেকাই নাপায়, একেবাৰে জিলিৰ পৰা পানীটো উঠিবলগীয়া হয়। সেইটো কাৰণে বহুতখিনি পানীৰ মূল্য বহুত। ৰ'দ দিলে পানীটো নাহে, সেইটো কাৰণে সেই ফুলকেইটাও শুকাই গৈছে। এনেকৈ ইমান ধুনীয়া ফুল আছিল ফুলকেইটা, ইমানেই ধুনীয়া আছিল ফুলকেইটা। কেইদিনৰ আগত ময়ো গাঁৱত গ'লোঁ কিবা এটা কামত। পানী চানী নিদিয়াকৈ কেইদিনমান ৰাখিলোঁ গাঁৱত যোৱাৰ কাৰণে। সেই ফুলকেইটা একদম মৰহি গৈছে, আৰু নহ'লেতো বহুতেই ভাল আছিল, বহুতেই ধুনীয়া আছিল ফুলকেইটা। এতিয়া অলপ ফুলকেইটা পানী দি অলপ ভাল হৈছে, সেইটো কাৰণে অলপ ভালেই লাগিছে। ফুল ৰুই বহুতেই মই ভাল পাওঁ। আটাইতকৈ এইটো ফুল মই ভাল পাওঁ। শাক পাচলি সকলোখিনি শুকাই গৈছিল। বাৰীত যি শাক আছে এইবোৰতে গোলগছ মৰিল, নহ'লেতো বহুতখিনি ভালেই লাগিছিল। হ'লেও অলপ কেইটামান খাব পাৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।